নমস্কাৰ মই ৰোহিন ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি আকৌ লাংকেচি গাঁৱত আহি উপস্থিত হ'লোঁ। ইয়াত এজন ছাত্ৰই দুৰ্লভ বৰা যাৰ নাম ডিষ্টিংশ্যনলৈ পাছ কৰিবলৈ সক্ষম হৈছে হাইস্কুল শিক্ষান্ত পৰীক্ষাত। মই বহুত পলমকৈ গম পাইছোঁ। মই আজি পলমকৈ হ'লেও তেওঁৰ ঘৰ উপস্থিত হৈছোঁহি। মই প্ৰথমেই তেওঁৰ ঘৰখন দেখাম, তাৰপিছতে তেওঁৰ লগত কথা পাতিম। আপোনালোকে মই ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। প্ৰথমতে মই দুৰ্লভ বৰাৰ ঘৰখন দেখাই ল'ব বিচাৰিছোঁ, তাৰপিছত তেওঁৰ লগত কথা পাতিম। এয়া হৈছে দুৰ্লভ বৰাৰ ঘৰ। মই গোটেইবিলাক আপোনালোকক দেখাব বিচাৰিছোঁ। এয়া দুৰ্লভ বৰাৰ ঘৰ, আৰু এইখন ঘৰৰ পৰাই দুৰ্লভ বৰাই সুখ্যাতিৰে হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। মই এতিয়া ভিতৰলৈ সোমাই যাম। এয়া দুৰ্লভ বৰা, কেনেকুৱা? ভাল। প্ৰথমতে মই তোমাৰ পঢ়া ৰুমটো অলপ চাব বিচাৰিম। এয়া দুৰ্লভৰ পঢ়া টেবুল, খুব পৰিপাটি কৰি ৰাখিছে। প্ৰথমতে মই তোমাক মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। তোমাৰ নামটো কি? নমস্কাৰ, মোৰ নাম শ্ৰী দুৰ্লভ বৰা। দুৰ্লভ বৰা, তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত এটা সুনাম কৰি পাছ কৰিছা বুলি গম পাই তোমাৰ ওচৰলৈ আহিলোঁ। এতিয়া তুমি কৈ দিয়া যে তুমি এইবাৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাত কিমান শতাংশ নম্বৰ আৰু কি কি ছাবজেক্টত লেটাৰ লৈ পাছ কৰিছা, এই মোৰ দৰ্শকক তুমি তোমাৰ মুখেৰে কৈ দিয়া। মই হাইস্কুল শিক্ষান্ত পৰীক্ষাত 85.5% পাইছোঁ আৰু 5টা ছাবজেক্টত লেটাৰ পাইছোঁ মেথছৰ বাহিৰে। মেথছত তুমি কিমান পালা? 72 আৰু মানে 8 নম্বৰ থাকিলে। তুমি এই ফলাফল লাভ কৰিবলৈ তুমি কিমানখিনি কষ্ট কৰিছিলা, কেনেকৈ ধৰণে পঢ়িছিলা, কিমান সময় পঢ়িছিলা? মোৰ ৰুটিন তেনেকৈ নাছিলে। যেতিয়াই মন যায় তেতিয়াই পঢ়িছিলোঁ, আৰু যেতিয়া টোপনি ধৰে মানে তেতিয়া শুই পেলাওঁ। মন গ'লে এনেই মাহঁতক দেউতাহঁতক সহায় কৰোঁ, তাৰপিছত নিজৰ পঢ়াখিনিও তেনেকৈ বজাই থওঁ। তুমি ঘৰুৱা শিক্ষকৰ মানে টিউশ্যনৰ সহায় লৈছিলানে? অকল ইংৰাজী ছাবজেক্টটো লৈছিলোঁ। ইংৰাজীত কিমান পালে এতিয়া? 92। ইংৰাজীত 92। টোটেল পাৰ্চেণ্টেজ কিমান পালে বুলি ক'লে এতিয়া? 85.5। তুমি কোন স্কুলৰ পৰা দিছিলা? জনতা উচ্চ মাধ্যমিক বিদ্যালয়, লাংকাচি। গাঁৱৰ এখন স্কুল। এইখনৰ পৰা তেওঁ ডিষ্টিংশ্যন লৈ পাছ কৰিছে। মই ক্ষন্তেক পিছতেই আপোনালোকক মই স্কুলখন দেখাম। আৰু এটা কথা জনাই থওঁ যে এইখন স্কুলত ময়ো 3 বছৰ পঢ়িছিলোঁ, 5, 6, 7 এইখন স্কুলত ময়ো পঢ়ি যোৱা। তাৰপিছত মই বৰদেৱী হায়াৰ ছেকেণ্ডেৰীত পঢ়িছিলোঁগৈ। তোমাৰ এই সফলতাত মোৰ ফালৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰাৰ লগে লগে মই তোমাৰ বাবে এটা সৰু উপহাৰ লৈ আনিছোঁ। ধন্যবাদ। আৰু যদিও সৰু, কিন্তু ইয়াৰ শক্তি অপাৰ, তুমি নিশ্চয় গম পাইছা। আৰু ইয়াৰ যোগেদিয়ে তুমি আজি তোমাৰ লগতে ঘৰখনৰ লগতে স্কুলখনলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছা, নহয় জানো? ভৱিষ্যতে আৰু তুমি আগবাঢ়ি যোৱা, তাৰ বাবে মই তোমাক দেখিলোঁ এপাত এপাত ব্ৰহ্মাস্ত্ৰ বুলি তুমি জ্ঞান কৰিবা। এতিয়া মই তোমাৰ পৰা আৰু দুটামান কথা জানিব বিচাৰিম। সেয়া হ'ল, তুমি ইয়াতকৈ আগতে তোমাৰ ক্লাছত তুমি পঢ়াত কেনেকুৱা আছিলা? ক্লাছ মই 1 to 10লৈকে টপ ৰেংকতে আছিলোঁ, টপ 10ত। আৰু 6 to 7ত মই ছেকেণ্ড ৰেংকলৈ গ'লোঁ। তাৰপিছত আৰু 9 to 10ত ছেকেণ্ড ৰেংক, বাকী ফাৰ্ষ্ট ৰেংক আছিলোঁ। তাৰপৰা তেতিয়া ফাৰ্ষ্ট ৰেংকত ক'ত মানে 9ত যোনে ফাৰ্ষ্ট হ'ল? 6ৰ পৰা 7লৈ ছোৱালী এজনী, আৰু 9ৰ পৰা 10লৈ বেলেগ এজনী ছোৱালী। তেতিয়া তোমাৰ মনত কেনেকুৱা ফিল হৈছিলে যেতিয়া ছেকেণ্ড হৈছিলে? তেতিয়া তাইতকৈ অহাবাৰ আৰু ভাল কৰিম। এতিয়া এইবাৰ তাইৰ ৰিজাল্টটো কেনেকুৱা হ'ল? তাই মোতকৈ কম বাৰু, ফাৰ্ষ্ট ডিভিজনে পাইছে। কেইটা পাইছে? 2টা লেটাৰ পাইছে। তোমাৰ সৰ্বমুঠ তোমাৰ স্কুলখনৰ পৰা কেইজনে ফাৰ্ষ্ট ডিভিজন পাইছে? 18জন। 18জনে ফাৰ্ষ্ট ডিভিজন। আৰু লেটাৰ কেইজনে পাইছে? 3জন। এতিয়া মই আপোনালোকক জনাই থওঁ যে এখন
ভিতৰৰ গাঁৱৰ অঞ্চলৰ স্কুলত ইমান এটা সুন্দৰ ৰিজাল্ট গতিকে ইয়াৰ আগতে এইখনত দুই এবাৰ তেনেকুৱা ৰিজাল্ট হৈছে কিন্তু ডিষ্টেন্স এবাৰ ফাৰ্ষ্ট থাকে তুমি পাইছা নে আগতে পাইছিলা আগতে পাইছে অৱশ্যে মই যদিও ইয়াত পঢ়িছিলো বহুত বছৰ এই বিদ্যালয়ৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ বা শিক্ষকসকলৰ সৈতে মই যোগাযোগ নাই গতিকে মই নেজানিম কিন্তু মই বাল্যকালত মানে শৈশৱত পঢ়ি যোৱা স্কুল এখনৰ পৰা ইমান ধুনীয়া এটা ৰিজাল্ট শুনি মই আহিলো পলম হল কিছু এতিয়া তুমি ক'ত এডমিশ্যন ললা দুলিয়াজান অল ইণ্ডিয়া হায়াৰ ছেকেণ্ডাৰী স্কুলত সায়েন্সত লৈছা যথেষ্ট দূৰ হৈ ইয়াৰ পৰা নহয় জানো অহা যোৱা কৰা নে তাত থাকিল অহা যোৱা কৰা যি সফলতা লাভ কৰিলে আজি ইয়াৰ ক্ৰেডিটটো মানে ধন্যবাদটো কাক দিব খোজা প্ৰথমতে মা দেউতাই আৰু শিক্ষক শিক্ষয়িত্ৰীসকল মা দেউতাৰ শিক্ষক শিক্ষয়িত্ৰীসকল মানে তুমি যিসকলে শিক্ষাগুৰুৱে তোমাক শিক্ষাদান কৰিছিলে তেওঁলোকৰ দ্বাৰা কেনেকুৱা ধৰণৰ সহায় মানে পাইছিলে সঁহাৰি পাইছিলে বহুত ভাল বুলিয়ে ক'ব পাৰি আৰু নোৱাৰাটো সুধিছিলো তেখেতসকলে তেনেকে ধুনীয়াকে বুজাইও দিছিলে কিবা ডাউট থাকিলে মই আৰু এটা কথা সবকে সুধি আছো আৰু তোমাকো সুধিম তুমি মোবাইল ব্যৱহাৰ কৰা চাগে হয় মোবাইল আছে তোমাৰ মোৰ নিজৰ নাই ঘৰত আছে মোবাইল আছে নহয় জানো গতিকে মোবাইলটো তুমি কি ক্ষেত্ৰত ব্যৱহাৰ কৰা শিক্ষা ক্ষেত্ৰতো ব্যৱহাৰ কৰো আৰু কেতিয়াবা আমনি লাগিলে মনোৰঞ্জনৰ বাবে ভিডিঅ' চাওঁ কি কাৰ ভিডিঅ' চাই ভাল পোৱা ডিম্পু বৰুৱা আৰু মটিভেশ্যন ভিডিঅ' বা তেনেকুৱা কিছু কিবা চোৱা নে তেনেকে ক্লাছ কৰো অনলাইনত ক্লাছ কৰিবৰ কাৰণে তুমি মোবাইলটো ব্যৱহাৰ কৰা বাকী ধৰা তুমি পাবজি ভাল পোৱা পাবজি ফ্ৰী ফায়াৰ নেখেলা যিকেইজন ছাত্ৰ ছাত্ৰীয়ে শিক্ষাৰ্থীৰে উত্তীৰ্ণ হবলৈ সক্ষম হৈছে প্ৰত্যেককে এটা কথা সুধিছো আৰু প্ৰত্যেকেই কিন্তু এটা কথা নদি কৈছে যে তেওঁলোকে মোবাইলটোত সময় নষ্ট নকৰে ষ্টুডেণ্টৰ যিটো কৰ্তব্য হয় পঢ়া গতিকে তেওঁলোকে পঢ়াত ব্যস্ত থাকে পঢ়াত বেছি সময় দিয়ে আৰু মোবাইলটো কেতিয়াবা ব্যৱহাৰ কৰে যদিও তেওঁলোকে শিক্ষাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰে আৰু অকণমান মনোৰঞ্জনৰ কাৰণে দুই এটা সিফালে বা চাই কিন্তু পাবজি বা ফ্ৰী ফায়াৰ বা অন্যান্য কিছুমান অদৰকাৰী গেম খেলি তেওঁলোকে কেতিয়াও সময় অপব্যৱহাৰ নকৰে গতিকেই তেওঁলোকে আজি এয়া সফলতা পাবলৈ সক্ষম হৈছে যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়া মোৰ ভিডিঅ'টো চাই আছা সকলোকে মই মোৰ ফালৰ পৰা অনুৰোধ জনাম তোমালোকেও যাতে কিবা কিবি অযথা ভিডিঅ' বা এনেকুৱা গেম খেলি সময় নষ্ট নকৰি তোমালোকে পঢ়াত মনোযোগ দিয়া সফলতা নিশ্চয় তোমালোকে এদিন আজৰি আনিবলৈ সক্ষম হ'বা আচ্ছা ধন্যবাদ আপোনাৰ মাক নহৈছে নহয় জানো অকণমান ওচৰলৈ আহক আপোনাৰ নামটো মোৰ নাম পল্লৱী বৰা আপোনাৰ ল'ৰাই যে ইমান ধুনীয়া এটা ৰিজাল্ট আজি কৰিবলৈ সক্ষম হৈছে ইমান ধুনীয়া ফলাফল এটা লাভ কৰিব সক্ষম হৈছে এই ক্ষেত্ৰত মনত কেনেকুৱা অনুভৱ হৈছে আনন্দ আচ্ছা ইয়াৰ পঢ়াৰ ক্ষেত্ৰত আপোনালোকে গাৰ্জেন হিচাপে অভিভাৱক হিচাপে কেনেকুৱা ধৰণে পঢ়াটো যদি ঢিলা কৰে অকমান কমকে পঢ়া দেখিলে মই মানে কওঁ অনুকিয়াই দিওঁ পঢ়াটো কমিছে পঢ়াটো জোৰ দে ভালকে পঢ় ৰিজাল্ট ভাল কৰিলে নিজৰ নামটো উঠিব ভাল লাগিব আমাৰো আমি ফূৰ্তিহে কৰিম ল'ৰাই ভাল মাৰ্কশ্বিটত নাম উঠিব এই বুলি কওঁ কেতিয়াবা জিদ কৰে নপঢ়ো বুলি নকয় জিদ নকৰে মানে বাধ্য ছাত্ৰ হয় আৰু আপোনাৰ এতিয়া আৰু ল'ৰা ছোৱালী আৰু ছোৱালী এজনী ল'ৰা এটা আছে ডাঙৰটো বিকম কৰিলে ঘৰতে আছে তাৰপৰা ছোৱালীজনী ছেকেণ্ড ইয়েৰ তাই এবাৰ ছেকেণ্ড ইয়েৰ পাছ কৰিছে তাই ছেকেণ্ড ডিভিজন পাছ কৰিছে এতিয়া মই তোমাৰ পৰা জানিব বিচাৰিম যেহেতু তুমি এতিয়া বিজ্ঞান শাখাত নাম ভৰ্তি কৰিলা নহয় জানো ভৱিষ্যতে তুমি এতিয়া কি হোৱাৰ মানে পৰিকল্পনা কৰিছা মানে এইমটো কি ইঞ্জিনিয়াৰ হবা বঢ়িয়া আৰু তুমি সঁচাকৈ ইঞ্জিনিয়াৰ হোৱা তাৰে কামনা কৰিছো এতিয়া তোমাৰ পৰা মই বহুখিনি কথা গম পালো এতিয়া মই তোমাৰ দেউতাৰ লগত মই এতিয়া কথা পাতিব চেষ্টা কৰিম মই এতিয়া দেউতাকৰ ওচৰলৈ যাওঁ আপোনালোকে মোৰ ভিডিঅ'টো চাই গৈ থাকক এয়া দেউতাক বহি আছে মই এতিয়া দেউতাকৰ লগত কথা পাতিবলৈ চেষ্টা কৰিম আপোনাৰ নামটো মোৰ জয়ন্ত বৰা হয় আপুনি পেছাত কি কৰে আপুনি মই পেছাত মানে মই একেবাৰে ক্ষুদ্ৰ ব্যৱসায় কৰোঁ কলৰ ব্যৱসায় কৰোঁ হয় গাঁৱৰ পৰা কলবিলাক কিনি বিক্ৰী কৰোঁ আজি কেনেকুৱা খুবেই আনন্দিত বৰ আনন্দিত তাৰপিছত ল'ৰাটোৰ পঢ়া শুনাৰ ক্ষেত্ৰত আপোনাৰ কিবা কষ্ট হোৱা নাছিলে কষ্ট চব হৈছে যদিও মই পাহৰি যাওঁ এতিয়া
ল'ৰাই ভাল ৰিজাল্ট কৰিছিলোঁ মই পাহৰি গৈছোঁ কষ্টত। এয়া নিশ্চয় আনন্দ সকলো ভৱিষ্যতে যাতে আৰু উন্নতি হওক মই তাৰে কামনা কৰিছোঁ। এতিয়া ধৰক আপোনাৰ ছায়েন্সত পঢ়িছে, ছায়েন্সত যথেষ্ট খৰচা হয়, ইয়াৰ পৰা অহা যোৱাও মানে অসুবিধা, যিমান পঢ়া খৰচা হয় সম্পূৰ্ণখিনি নিজেই যোগাৰ কৰিব পাৰিম বুলি ভাবিছে নে কাৰোবাৰ পৰা যদি কোনোবা সদায় ব্যক্তিয়ে বিচাৰে সহায় কৰিবলৈ তেতিয়াহ'লে আপুনি ল'বলৈ ইচ্ছুক? নহয় মই ইচ্ছুকে বাৰু, কথাটো হ'ল কি এতিয়া মোৰ ল'ৰা ছোৱালী 3টা, ডাঙৰটো মানে বিকম কৰি ঘৰত আছে, ছোৱালীজনীও হায়াৰ ছেকেণ্ডেৰী পাছ কৰিলে আৰু ল'ৰাটো পাছ কৰি, এতিয়া মানে দুইটাকে টানি নিবলৈ অলপ মোৰ কষ্ট। যিকণ উপাৰ্জন হয় তাৰে ল'ৰা ছোৱালীৰ লগত খৰচ কৰোঁ আৰু ঘৰৰ খৰচটো জানেই, গতিকে সদায় ব্যক্তি যদি মানে সুবিধাৱান আছে আমাক সহায় কৰিলে আমি ভালেই পাম, ল'ম সহায়। ল'ৰাটো ছায়েন্সত দিছোঁ, খৰচ আছে। প্ৰিয় দৰ্শক, মই আপোনালোকক অনুৰোধ কৰিম, যদি মোৰ ভিডিঅ'টো আপোনালোকে চাই, মই ইয়াত আপোনালোকক কণ্টেক্ট নাম্বাৰ দি দিম তেখেতসকলৰ আৰু একাউণ্ট নম্বৰ দি দিম। যদি কোনোবাই সহায় কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে সহায় কৰিব। আৰু মই এইখিনিতে আপোনালোকক এটা কৈ থওঁ যে আজি কিছু বছৰ আগতে মই তেনেকুৱা ধৰণৰ এজন ল'ৰাক সহায় কৰি থৈছোঁ। অৱশ্যে মই নিজেই নহয়, আমাৰ লাংকেচি গাঁৱৰে এতিয়া প্ৰয়াত ডক্টৰ দীপক গগৈ আৰু তেখেতৰ ককায়েক শিৱদাই এজন ল'ৰাক 2 বছৰ পঢ়া শুনা খৰচ সম্পূৰ্ণ বহন কৰিছিলে, বিজ্ঞান শাখাত পঢ়িছিলে আৰু সেইজন এতিয়া ভাল চাকৰি কৰিবলৈ সক্ষম হৈছে। তেনেকৈ যদি কোনোবা সদায় ব্যক্তি আহে ওলায় তেন্তে মই অনুৰোধ কৰিম যে আপোনালোকে এখেতক অন্তত এই 2টা বছৰ পঢ়াবৰ বাবে যি সকাহ, অকণমান আৰ্থিক যিটো সকাহ যদি আপোনালোকে দিব বিচাৰে তেতিয়াহ'লে মোৰ ইয়াত দিয়া নম্বৰত কণ্টেক্ট কৰি তেখেতসকলক আৰ্থিক সকাহ দিব পাৰে। আৰু এয়া হৈছে দুৰ্লভৰ ককায়েক। কি নাম তোমাৰ? নমস্কাৰ, মোৰ নাম শ্ৰী উদীপ্ত বৰা। উদীপ্ত বৰা, তুমি ইতিমধ্যে মানে বিকম শেষ কৰিছা, কোন বছৰ কৰিলা? মই আপোনাৰ 22ত শেষ কৰিছোঁ। কিমান পাৰ্চেণ্ট থাকিল? পাৰ্চেণ্টেজ আপোনাৰ 2nd ক্লাছত হৈছে। 2nd ক্লাছ। লগতে মই আৰু এগৰাকী বয়োজ্যেষ্ঠ ব্যক্তি ইয়াত বহি থকা দেখা পাইছোঁ। আপুনি কোন হয়? ককাক হয়। নাতিৰ যি সফলতা তাত আপোনাৰ কেনে অনুভৱ হৈছে? খুব আনন্দ, কোনোবাই যদি সহায় কৰিব পাৰে যদি আগবাঢ়ি আহিলে ভাল পাওঁ। হয়, এয়া দুৰ্লভৰ বায়েক। তোমাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰীমতী ডলি বৰা। ডলি বৰা, এবাৰ হায়াৰ ছেকেণ্ডেৰী পাছ কৰিছা? কিমান পাৰ্চেণ্টেজ? 55। এতিয়া তুমি কি পঢ়িবা? মই GNM দিম ভাবিছোঁ। GNM। এয়া দুৰ্লভৰ বায়েকৰ GNM পঢ়াৰ মন। এতিয়া মই দুৰ্লভে পঢ়া স্কুলখন আপোনালোকক এবাৰ দেখাই লওঁ, আপোনালোকে চাই গৈ থাকক। এইখনেই হৈছে জনতা উচ্চ মাধ্যমিক বিদ্যালয়। এইখনৰ পৰাই দুৰ্লভ বৰাই ডিষ্টিংশ্যনসহ মেট্ৰিকত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে। আৰু এই বিদ্যালয়খনৰ লগত মোৰো স্মৃতি বিজড়িত হৈ আছে, কাৰণ 3টা বছৰ ময়ো এইখন বিদ্যালয়তে অধ্যয়ন কৰিছিলোঁ। 5, 6, 7 মই ইয়াতে পঢ়িছিলোঁ। তাৰপিছতহে মই বৰদুবি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰিছিলোঁ। অৱশ্যে মই পঢ়ি থকা অৱস্থাত এই বিদ্যালয়খনৰ কনষ্ট্ৰাকশ্যন বা বিল্ডিঙৰ অৱস্থা এনেকুৱা নাছিল। ইয়াৰ চৌপাশৰ অৱস্থাটো দেখিয়ে আপোনালোকে অনুমান কৰিব পাৰিব যে ইয়াত এটা সুস্থ শৈক্ষিক বাতাবৰণ আছে। সেয়ে ইয়াৰ পৰা ছাত্ৰ ছাত্ৰীসকলে সুখ্যাতিৰে পৰীক্ষাত উত্তীৰ্ণ হ'ব পাৰিছে। মই আকৌ তোমাৰ কাষলৈ আহিছোঁ। তুমি এতিয়া যথেষ্ট কষ্ট কৰিব লাগিব, যিহেতু তোমাৰ এই ঘৰখন মই দেখিছোঁ, দেউতাৰ যিটো ব্যৱসায় সেয়াও বহুত উপাৰ্জন হোৱা এটা ব্যৱসায় নহয়। তোমাক এটা গধুৰ দায়িত্ব দি থৈ গৈছোঁ আৰু আশা ৰাখিছোঁ তুমি সেয়াত সফল হ'বা। আকৌ মই 2 বছৰৰ পিছত যাতে আহি তোমাৰ ওচৰলৈ আহিব লগা হয় আৰু তুমি যিটো ভৱিষ্যতে এজন ইঞ্জিনিয়াৰ হোৱা সপোন পুহি ৰাখিছা আৰু সেয়া যাতে তোমাৰ পূৰ্ণ হয়। আৰু মা দেউতাক সদায় তুমি ভগৱান ৰূপে গণ্য কৰি সদায় মা দেউতাৰ কথা মতে তুমি আগবাঢ়ি যাবা। নিশ্চয় তুমি ভৱিষ্যতে এজন সুনাগৰিক আৰু সু ইঞ্জিনিয়াৰ হৈ আমাৰ সমাজখনলৈ, নিজৰ ঘৰখনলৈ, নিজৰ গাঁওখনলৈ
আৰু নিজৰ চুবুৰীটোলৈ তুমি গৌৰৱ কৰি আনিবা বুলি আশা ৰাখিছোঁ। আৰু আজি মোৰ ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। মই পুনৰ আপোনালোকক অনুৰোধ কৰিছোঁ, এই ল'ৰাটোৰ মুখলৈ চাই আপোনালোক যদি কোনোবা সদায়কে ব্যক্তি আছে তেতিয়াহ'লে আপোনালোকে সহায়ৰ হাত আগবঢ়াব বুলি আশা ৰাখি আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিলোঁ। ধন্যবাদ।